কঁকাল বিষ, ভৰি বিষ, এজনী মানুহ গোটেই গাটো বিষ হয়। তাতে বোৱাৰীয়ে অত্যাচাৰৰ ওপৰত অত্যাচাৰ, সময়মতে খাবলৈ নিদিয়ে, পেটৰ বিষ ধৰিছে, একেবাৰে গেছটি উকাই গৈছে। কি যে কওঁ, আজি ছোৱালীজনী অহা কথা আছে। যদি ভালকে হয় ছোৱালীজনী লগ ধৰে তেতিয়াহ'লে ছোৱালীজনীৰ লগলৈ যাবগে লাগিব। অত দিনৰ পৰা লগ ধৰি আছে, নগলো। নিজক দেহা ঘূণীয়া কৰিলো এখন ঘৰ কাৰণে। কাম বন কৰি আগৰ পাৰিব ইমান কষ্টৰে ল'ৰা ছোৱালীকেইটা তুলি তালি ডাঙৰ দীঘল কৰিলো। বোৱাৰীজনী অহা পৰা ল'ৰাটো বোৱাৰীজনী ফলীয়া হৈ থাকিলে মোক অকল হৈয়া কৰিলে। এই গা ভৰি বিষ গোটেইখন বিষাইছে মোৰ। অকল সেয়াই কামে আৰু। ৰাতিপুৱা শুই উঠিব, বহিব, ৰাতি আকৌ ভাত দাং খাই একেবাৰে শুব। সেইকাৰণে ভাত দিয়া কমাই দিছো, একো এজাত কাম নকৰো বুলি। ভাত বাঢ়ি থৈছো, যা। ভাত বাঢ়ি থোৱা নাই, বনাই থৈছো, খাই লগে যা। চাকৰ পালি থোৱা নাই তই যেতিয়াই কয় তোক ভাত বাঢ়ি থবলৈ, যা বনাই থৈছো, নিজে বাঢ়ি মেলি খাগে। বনাই দিব লাগে, তাক আনিও দিব লাগে বুলি ভাবিছো চাগে মহাৰাণীৰ নিচিনা। তই মহাৰাণী নহয় দে, তোৰ কাৰণে মই আনি দিব নোৱাৰো ভাত চব্জি কিবা যি লাগে তাকে। যা খাই লগে, ভোক লাগিছে যদি। আৰু বাহিৰলেনো নঙলামুখলৈ জুমি একেবাৰে ডিঙি মেলি মেলি কালে চাই আছ? কোনোবা আহিব নেকি তোৰ? বৈ কঁকাল ভৰিটো বৰ বেয়াকে বিষাইছে। পটককে উঠিবই নোৱাৰিছো। ধৰি দে মোক উঠিবলে। মোৰ বৰ বেয়াকে বিষাইছে। ডক্তৰৰ ওচৰলৈ লৈ যাবি নেকি? বেজি এটা দি লৈ ললে মানে অকমান ভালে পাম পায়। বৰ বেয়াকে বিষাইছে, সেইদিনাখনৰ পৰা বিষাই আছে। সহ্য কৰিব পাৰিম বুলি মই তহঁতক কোৱাই নাছিলো। এতিয়াচোন বেছি হৈ গৈয়ে আছে। মোক ডক্তৰৰ ওচৰলৈ হলেও লৈ যাচোন। আৰু ভাতখিনি পাৰ যদি মোক ইয়ালৈকে আনি দেচোন, বেয়া নাপাও যদি তই বৰ কষ্ট কৰিছ, মই গম পাইছো। তই মোক বনাই মেলি খুৱাইছ, কিন্তু চাচোন পটককে উঠি কেনে ভাতৰ কাঁহীখন লৈ কেনে আকৌ বাৰী কেনে খাবলৈ উঠা নমা কৰি থাকিবলৈ দিগদাৰ হৈছে। বোৱাৰী কঁকালটো বৰ বিষাইছে। তোৰ কঁকাল বিষাইছে, মই তোক ধৰি কেনে ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে। পইচা কি মোৰ গছত লাগি আছে? সম্পত্তিৰ নামত এই মাটি টুকুৰাৰ বাহিৰত আৰু একো নাই। পুতেককতো একো পুঁজি এটা দিব পৰাই নাই ব্যৱসায় কৰিবলৈ, ধৰক কিবা কৰিবলৈ। পঢ়াবলৈতো নোৱাৰিলে, পঢ়িবলৈ মন আছিলে পুতেৰৰ, আধাতে পঢ়াই এৰিবলগীয়া হ'ল তই একো সময়মতে যোগাৰ নিদিয়াৰ পৰা। এতিয়া পইচা গছত লাগি থৈ দিয়া নিচিনা। তই মোক আগৰ নহ'লে লাখ টকা দি থৈ দিয়া নিচিনা। মেডিকেল লৈ যা। মেডিকেললৈ লৈ গ'লে মানে তই খোজকাঢ়ি যাবি না ফ্ৰীকে দিব তোক টমটমত? আৰু কি দৰৱ পাতিখিনি না তোক ফ্ৰীকে দিব? ফ্ৰীকে দিব বুলি ভাবিছ নেকি তই? যেনেকে কষ্টকে হয় থাক, কেইদিনো জীয়াই থাকিবি। এইকেইদিন কষ্ট খাবই লাগিব। আৰু এইপিনি বুঢ়ী বয়স হৈছে, এতিয়া এইবিলাক বয়স হ'লে মানে হাত ভৰি বুলি চব বিষাব। তাকে বুলি কি তোক মেডিকেল লৈ কেনে চেলাইন এটা দি কেনে পইচাখিনি খৰচ কৰিব নোৱাৰা নহয়। মানে বহি থাক। ৰাতিপুৱা গধূলি একেটা কথাকে শুনাই নাথাকিবিচোন বোৱাৰী তই। সদায় মই ক'ৰ পৰা পাওঁনো? যিমানলৈকে পাৰো পঢ়ালো। দুটাকে ল'ৰা ছোৱালী খোৱা বোৱা পৰা আদি কৰি কাপোৰে কানিয়ে কিমান কষ্ট কৰি দিন হাজিৰা কৰি মেলি লোকৰ ঘৰত পঢ়ালো। বাৰী শাক বিক্ৰী কৰি লোকৰ ঘৰত হাজিৰা কৰি পঢ়ালো মই সিহঁতলৈ। দুটাকে BA পাছ কৰালো। আৰু মই কিমান পাৰিম আৰু? তাতকৈ যে মন আছিলে, মই বুজিছো। মই নোৱাৰো নহয় ইমানকে এতিয়া পঢ়াবলৈ, নোৱাৰিলো আৰু। ঘৰটো বনাব নোৱাৰিলো। সিহঁতকেইটাক পঢ়ালো, দুটাক চহৰত থৈ কেনে দুটাকে পঢ়ালো শাক বেছি সিহঁতক ৰুমত থৈ। বৰ কষ্টৰে পঢ়ালো বোৱাৰী। পাৰাহেঁতেন পঢ়ালো হয় মই, আৰু কিয় নপঢ়ালো হয়নো? দেহাই নেটানিলে, বয়স হৈ আহিলে, তাতে হাত ভৰি গোটেইখিনি বিষ হ'ল। হ'ব দে, তই মোক মেডিকেল নিব বিচৰা নাই, নিব নালাগে দে, কিন্তু আগৰ কথাবোৰ খুচৰি নাথাকিবি। কিয় নকম? সহ্য হোৱা নাই নহয়নে? মই কোৱা কথাখিনি সহ্য হোৱা নাই তহঁতৰ? তোৰ মানে বিশেষকৈ তোৰ সহ্য হোৱা নাই। কিনো মিছাডাল কৈছো? লোকৰে কি কৰি ৰমেনে তাৰ পুতেকলে কিমান পইচা 3 লাখ টকা দিছে ব্যৱসায় কৰিবলৈ। আৰু এইটো কি ৰহিমে তাৰ পুতেকলে দিছে 5 লাখ টকা ব্যৱসায় কৰিবলৈ। ঘৰতে ঘুমটি নিচিনা গেলামাল দোকান খুলিব লৈছে সিহঁতে। ঘৰ বনাই আছে একেবাৰে পকা। আমাৰ সেইটো নাই। লোকৰ ঘৰে হাজিৰা জেওৰা ভেটিবলৈ, এক বেলচা মাৰিবলৈ, সেইবিলাক কৰিবগৈলগীয়া হৈছে। আমাৰ যদি 5 লাখ 6 লাখ মান টকা মূলধন থকাহেঁতেন, এটা দোকান এখন খুলিলোহেঁতেন, বিৰাট মজা চলিলেহেঁতেন এইডোখৰত। এইটো চুকত দোকানেই নাই। সেইটো চুকত দুটা চুকত ডাঙৰ গেলামালৰ দোকান খুলিছে। কিমান বিক্ৰী হ'ব? তাতে মই কিবা এটা চিলাই মেচিন কিবা এটা খুলি মেলি থাকিব পাৰিলোহেঁতেন। নাই, একো এটা বস্তু যোগাৰ নিদিয়াকে ল'ৰা ছোৱালী জন্ম দি মেলি মানে অকল মানে বেকাৰ কৰিব বিচাৰিছে। চবে বেকাৰ কৰিব বিচাৰিছে। তোৰ বেমাৰ হৈছে যে তোৰ ছোৱালীজনীক কবি। ছোৱালীজনীয়ে কিন্তু আহিব বুলি কৈছিলে, নকয় আছিলে নহয়। কাটালে ফোন মাৰিছিলে হ'লেও আহিব নহয়। তাক লৈ যাব কবি মেডিকেললৈ, দামী মেডিকেললৈ লৈ যাব। যি যোৱাইনো একেবাৰে ধনী বুলি কয়, খুব যাই দেখাই থাকোঁ যেনেকৈ ফিতাহি দেখাই থাকোঁচোন মোৰ ছোৱালী এনেকৈ আমুক টকা আছে, আমুকখন গাড়ী আছে বুলি। আহি কেনে লৈ যাওঁ আকৌ মাৰক মেডিকেললৈ। মাজনী আহিব, তাকে লৈ যাব দিম দে। মইনো এতিয়া ক'তনো পাৰিম অকলে যাবলৈ। মেডিকেলৰ হাল তালো নাজানো। সি আহিম বুলি কৈছিলে বাৰু আজি। আহিছেই চাগে। মই তাকে লৈ যাব কম দে মেডিকেললৈ। লোকৰ সিহঁতৰ আগৰ পৰা ডাঙৰ ব্যৱসায়, পইচা পাতিবোৰ ল'ৰা পুতেকলে সাঁচিলে। আমাৰ ইয়াৰ বাপেকেনো
সৰুতে ঢুকালে। মইনো হাঁচতীয়া ধনকেইটা সাঁচিবলৈ নাই, যোনকেইটকা পাওঁ সেইকেইটা ইহঁত দুটাক দিবলৈ হয়হে। পঢ়া শুনা কিতাপে পত্ৰই কি খৰচা, ঘৰৰ ভাড়া, আৰু আমাৰ জানইচোন খেতি মাটি নাই, অকণমানি আছে। নিজে খাই মেলি সিহঁতক পঠিয়াব লাগে। তেল নিমখ কিনা কিমান খৰচা হয় বোৱাৰী, তই নুবুজিবি। কিমান কষ্টৰে ইহঁত দুটাক পঢ়ালো। মোৰো মন যায় ইহঁত দুটাক কিবা এটা কৰিবলৈ, পইচা দিবলৈ, মূলধন এটা দিবলৈ মন যায়, কিবা এটা কৰি খাবলৈ। কিন্তু নোৱাৰো যে। তই এইবিলাক কথা কৈ মোৰ মনত দুখ নিদিবি আৰু। বিৰাট দুখ লাগে মোৰ এইবিলাক কথা ভাবিলে মানে। তোৰ এই দুখ লাগে সুখ লাগে, মোৰ ভাল লাগে নালাগে, সেইটো কৈ লাভ নাই। যি হ'ল এইটো, যি দেখিছ যি সঁচা সেইটোৱে কৈছো। মই একো মিছা কথা কোৱা নাই। লোকৰ বোলে ইমানকে পইচা দিছে, তই দিব পৰা নাই, কথাটোৱে কৈছো। এইটোনো কি দুখ লাগিবলৈ সুখ লাগিবলৈ কথা নহয়। হ'ব, তোৰ জীয়েৰে আহিলে মানে লৈ যাব তোক মেডিকেললৈ, যাবি এতিয়া। মোক কৈ নাথাকিবি। ভোক লাগিলে নিজে বাৰী মেলি খাই ল'বি ভাত। মই বাৰী আনি তোক দিবলৈ নাই। আইঐ মাৰ মৰিলো, মই চক খাই গলোগে। কোনেনো ঘৰকে ৰখাই দিলেহি বুলি ভাবিছিনো। মৰাজনী আহিলে আৰু, জীয়েৰে আহিলে তাৰ বিটালকে লগাবি আৰু। কেনেবাকে যদি জিতি কথা লগাও তেনেহলে কথা বেয়া হৈ যাব। পাই যাবি মছলা চাবি কিন্তু। মা, তই যে মাটিতে বহি আছ, বোৱাৰী চকী এখন আনিব পৰা নাই নি মাৰে? মাৰ কাৰণে মাটিতে যে বহি আছে মায়ে, চকী এখন কিয় আনি দিয়া নাই তুমি? মায়ে চকীত বহিব নোৱাৰে, মাটিতে বহি ভাল পায়। মাটিৰ মানুহ মাটিতে বহি ভাল পাব, আৰু মইনো চকীখন আনি দিলে মানে চকীখনৰ মূল্যনো কি বুজি পাব? এনে চকীখনে বেয়া হ'ব, মাটি লাগিব গোটেই, মানে মাটিতো লাগিবই, লাগিয়ে আছে। গোটেই ঘৰ একে বোকা পানীয়ে ভৰ্তি হৈ আছে। বাহিৰলৈ আহি কিনে ভাঙি চিঙি শেষ কৰিব নহয়। ছাগলী তাগলী উঠি মেলি লেতেৰা হ'ব। তোমাৰ মায়েতো নিজে একো এটা কাম কৰি ল'ব নোৱাৰে। এতিয়া মই কৰিব লাগে গোটেইখিনি। তেতিয়াহ'লে ময়ে চাফা কৰিব লাগিব। মোৰ এনে কাম বাঢ়িব লাগিব, মাটিতে বহক বুলি মই মাটিতে বহিবলৈ দিছো। কি কথা কৈছাহে তুমি? কিলেনো মাটিত বহিব লাগিছে? লেতেৰা হ'লে হ'ব আৰু, সেইখন চকী বাহিৰতে থৈ দিবা। মা বহাৰ লগে লগে লেতেৰা হ'ব বুলি তুমি কেনেকে ভাবিলানো? আৰু ছাগলীবিলাক চকীত এনেকে নুঠেইচোন সিহঁতে। হ'ব দিয়া, তুমি চকী দুখনমান বাহিৰতে ওলাই থৈ দিবাচোন। মায়ে নাহিলেও আৰু বেলেগকে বহিব পাৰিব নহয়। আলহী চালহী আহিলে মানে, বেলেগ আলহী চালহী আহিলে বুলিতো অকল ছাগলী উঠিব, লেতেৰা হ'ব বুলিতো তুমি আলহীখিনিক মাটিতে বহিব নিদিয়া নহয়। যাতে তোমালোকৰ মানুহ ঘৰৰ ফালৰ তোমাৰ মাহঁতি আহিলে চকীখিনি বেয়া হ'ব, লেতেৰা হ'ব, ছাগলী উঠি দিব বুলি বাহিৰতে বহো বুলি ক'লে, তেতিয়াহ'লে তুমি বাহিৰতে মাটিতে বহক বুলিতো ক'বা জানো? নোকোৱা নহয়। ঠিক তেনেদৰে মাকো সেনেকে দিবা, আকৌ চকী এখন আনি দিবা বাহিৰলৈ বহিবলৈ। মা নোৱাৰে চাগে। মা, কঁকালটো বেছি বিষ হৈছে নি তোৰ? মাজনী, কঁকালটো বৰ বেয়াকৈ বিষাইছে মোৰ। মুঠাত কটি যে মই মৰি যোৱা হ'লে ভাল আছিল। মেডিকেললৈ নিবলৈও মানুহ নাই। মোক পাৰ যদি মেডিকেললৈ লৈ যাবিচোন। অকণমান বেজি এটাই নহ'লে কিবা এটা লৈ ল'লে শান্তি পাম নিচিনা লাগিছে। কিনো কৰিম আৰু, গোটেই কঁকাল বিষ, একেবাৰে নোৱাৰিছো আৰু। মৰি যাওঁ হৈছে। বোৱাৰীক কৈছো, বোৱাৰী আকৌ নিনিয়ে। টকা পইচাবিলাক গছত লগা নাই বোলে। সেইকাৰণে মোৰ কাৰণে অযথা টকা খৰচ নকৰে তোৰ ভাইটি আৰু বোৱাৰীয়ে। কিয় কৰিম? ইমান কষ্টৰে হাজিৰা কৰি পইচা কেইটকা আনিছে। আমি আমাৰতো ভৱিষ্যতৰ কাৰণে পইচা কেইটকা সাঁচিব লাগিব ন। মেডিকেলৰ নামলৈ যদি 2-3 হাজাৰ খৰচা কৰি দিওঁ, ক'ত হ'বনো তেনেকে? 2-3 হাজাৰ পাবলৈ কিমান কষ্ট কৰিবলগীয়া হয় আপোনাৰ ভাইটিয়ে। এনেই ফ্ৰীকে নাপায় নহয়, গছত লাগি থকা নাই নহয় পইচাখিনি। আৰু কঁকাল বিষনো এতিয়া বুঢ়ী বয়সত হ'বই। তাকে বোলে মেডিকেললৈ নি মেলি এনেই 4-5 হাজাৰ টকা খৰচা কৰিবলৈ নাই নহয়। এইবিলাক কি বকি আছা তুমি? 2-3 হাজাৰ টকাৰ পইচাৰ কাৰণে মাক মেডিকেল নিয়া নাই? সেইদিনাখনচোন মই ভাইটিক ফোন কৰোঁতে মানে লৈ যাম বুলি কৈ আছিলে। মোৰ পৰা পইচা 10 হাজাৰ টকা লৈছিলে। মই গোটেই গুগল পে' কৰি পঠিয়াই দিছোঁ। পইচাখিনি কি কৰিলা তেনেহ'লে তোমালোকে দুটাই? পইচা মই পঠিয়াই দিছিলোঁ মেডিকেল নিব লাগিব বুলি মাক, ঘৰ চলিবলৈ। আৰু মই টমটম এখন কিনি দিম বুলি কৈছিলোঁ ভাইটিক। টমটম এখনৰ পইচা মই আধা এডভান্স দিয়া আছে। সি যাবলৈ টাইম পোৱা নাই কাৰণেহে মই এতিয়ালৈকে আনাগৈ নাই। মই অকল আনি কিনেনো ঘৰত কি কৰিম? সি নিজে গৈ মেলি নিজে কোনখন পচন্দ হয় আনিব। পইচা মই আধা দি থৈ দিয়া আছে। কি কৈছা তোমালোকে এইবিলাক? কি টকা 10 হাজাৰ? আপুনি পাগল হৈছে নেকি? এনেই মিছা নামাতিব। আমাৰ এই ক্ষেত্ৰত একো পইচা দিয়া নাই আপুনি, বুজিছে? পইচা দিলে মানে মোক নিশ্চয় ক'লে হয়। আৰু 10 হাজাৰ টকা ক'ত কি কৰিবগেনো? পইচা দিছে যদি দি কিনে নাই, নিদি কিনে এনেই মিছা কথা কৈ থাকিব, কিন্তু কথা বেয়া হৈ যাব। এখেতে মোক ক'ব, এখেতে মোৰ একো কথাই নুলুকায়। তুমি ক'লে হ'ব নেকি? মোৰ লগত প্ৰুফ আছে। পইচা মই অনলাইন কৰি দিছোঁ তাক 10 হাজাৰ। মাৰ গাটো বেয়া, এইকেইদিন বেছিয়ে বেয়া হৈছে। মই আৰু কি কৰিবলৈ মেডিকেল নিব লাগে, পইচা নাই লগতে টকা বুলি কৈ কিনে মই টকা 10 হাজাৰ মই দি পঠিয়াইছোঁ। ভিনদৈ দিয়া হেতেনো মই নিদিলে নেকি বুলি ক'লোহেঁতেন। মই নিজ হাতে মোৰ ফোনৰ পৰা মই দি পঠিয়াইছোঁ, বুজিছা? এনেই মিছা কথা নক'বা। এনেই পইচা কেইটকা খাই মেলি উৰুৱালা চাগে। আৰু ভাইটিৰ কথানো কি ক'ম? ৰাতভৰ যে ঘৰলৈ নাহে কেতিয়াবা। এই মাল খাই থাকেগৈ লগৰখিনিৰ লগত। তাৰ লগৰ কিমানে ফোন কৰি মোক কয়, আপোনাৰ ভাইটিয়ে মোৰ পৰা আমুক টকা ধাৰলৈ লৈছে। পইচাটো এতিয়ালৈকে দিয়া নাই। বায়ে মোৰ পৰা লৈ থৈছে, সেইখিনি দিলে মানে দিম। দিয়ক মোক পইচা কেইটকা লৈ মোৰ বহুতে ফোন মাৰে, কিমানৰ পইচা দি দিছোঁ।
তুমি সেইবিলাক খবৰ নাৰাখা। ক'তনো ৰাখিবা, অকল পইচাৰ কাৰণে মৰিব পাৰা। হ'ব ধনী বুলি বেছি ফিটুটনি মাৰিব নালাগে। এনেই বদনাম নকৰিব ভাইৰক, বুজিছে? এনেই বদনাম নকৰিব, মই কৈ দিছোঁ। কিন্তু এখেতে এনেকুৱা হোৱা হ'লে মই নিশ্চয় গম পালোঁ হয়। ৰাতিয়ে মদ খাই মেলি ফিটিং হৈ আহিলে মানে কি মই গম নাপাম নেকি? এদিন কামৰ হেৰি নাহে ঘৰলৈ। এতিয়া নাখায় মই ৰাতি হ'লে ফোন কৰোঁ নহয়। এতিয়া ধুনীয়াকৈ একদম নৰ্মেলি কথা কয় মোৰ লগত, যেনেকৈ আগতে কথা কয়। আপুনি ক'লে বুলিয়েকে মোৰ হাজবেণ্ডৰ লগত এতিয়া মই কাজিয়া লাগিব নোৱাৰোঁ নহয়। এইবিলাক চব মানে হিংসা কৰিয়ে মানে আমাৰ দুটা যিটো মিলত থাকোঁ আমি, সেই হিংসাতে মানে এইবিলাক বদনাম উলিয়াইছে, বদনাম। নিজৰ ভাইটোক মই বদনাম উলিয়াম বুলি কেনেকৈ ভাবিলা তুমি? যোনটো সঁচা সেইটোৱে কৈছোঁ মই। নিজৰ ভাইটোক বদনাম গাই ফুৰিবলৈ মোৰ ইমানো বেয়া দিন অহা নাই। ভাইটিক মই ইমানো বেয়া নাপাওঁ যে মই ভাইটিক বদনাম গাই ফুৰিম। মই নিজৰ ভাইটোক, নিজৰ তেজৰ, বুজিছা? নিজৰ তেজৰ মঙহক কোনেও বদনাম ইমান নকৰে। তাকো মোৰ ভাইটি কিমান মৰমৰ আছিলে সি, মোৰ ভাইটি, বুজিছা? এনেই মিছা কথা হেৰি কৰি নহয়, মই সঁচাকৈ কৈছোঁ। হ'ব, যি হ'লেও নহ'লেও মাক আজি মেডিকেল লৈ যাব লাগিব। ওলাবা, তুমিও ওলাবা, যাতে মাক ধৰি মেডিকেললৈ হেৰি কৰিলে মই যিমান খৰচা হয় মই দিম সেইখিনি। আৰু ভাইটিৰ কাৰণে মই টমটম এখন কিনাৰ ব্যৱস্থা কৰিছোঁ। তুমি যে মাক শুনাই থাকা একো এজাৰ নিদিলে সম্পত্তি, একো সম্পত্তি নাই। মই টমটমখন দিম আৰু 1,00,000 2 লাখমান টকা দিম। কিবা এটা কৰি মেলি তুমি দোকান এখন খুলি ল'বা, ভাইটিক টমটম চলাব, ঘৰত দুটা ইনকম কৰা মানুহ হ'ব। মাৰ বেমাৰ আজাৰ হ'লে মেডিকেল চেডিকেল লৈ যাবা, মাক ভালকৈ খোৱা বোৱাখিনি যোগাৰ ধৰিবা। সিমানেই বিচাৰোঁ আৰু মই তোমালোকৰ পৰা। আৰু বেলেগ একো আশা নকৰোঁ। মোক আহিলে মানে মোক ভালকৈ খুৱাব নালাগে, ভালকৈ মোক পিন্ধাব নালাগে, লাগিলে মোক বহিব দিবও নালাগে। কিন্তু মাক অন্ততঃ ভালকৈ চাবা, নহ'লে মাক মোৰ লগলৈ লৈ যামগৈ। মই মাক কৈয়ে আছোঁ তাহানিৰ পৰা, মা এতিয়া ওলাবি, গাটো যেতিয়ালৈকে ভাল নাপাওঁ নহয় তেতিয়ালৈকে মোৰ লগত থাকিবি, ইয়াত থাকিব নালাগে। হ'ব, লৈ যাব। মইতো ভালেই পাম আপোনাৰ মাৰক লৈ গ'লে। মানে দোকান চোকান বনাই মেলি ভালকৈ বস্তু ভৰাই লওঁ। পইচা যদি ইনকম হয় সেইকেইটকা ভালকৈ যদি দোকানখন বিক্ৰী হয়, টমটম যদি ভালকৈ চলে, তেতিয়া আপোনাৰ মাক লৈ আহিম আৰু। মই এনেও মোৰ এইবিলাক মোৰ বুজিনি মোৰ সঁচাকৈ দেখিবলৈ মন আছে। আপোনাৰ মা আপুনি শুনি পেলাই বেয়া হ'ব পাৰে, কিন্তু মোৰ সঁচাকৈ আচৰিত ভাল নালাগে। মোৰ একো এটা কামত সহায় কৰি নিদিয়ে, একো এটা গোটেইখিনি ময়ে কৰিবলগীয়া হয়। তাক চাবলৈ সি বেমাৰ মাহেকত 2বাৰ 3বাৰ পৰে। তাক চাবলৈ গাঁৱৰ মানুহ কিমান আহি থাকে, সিহঁতক চাহ তাহ বনাব লগা হয়, কাঁহী বাতি ইমান লেতেৰা হয়, খৰচা কিমান হৈ যায়। চাহৰ লগত সুদা চাহো দিব নোৱাৰোঁ, বিস্কুট আনি থ'বলগীয়া হয়। একদম মানে অশান্তি পাই গৈছোঁ আৰু। হ'ব দে মাজনী, বল ভিতৰলৈ বল মেডিকেললৈ ওলাই ল'ম। ভাত খাই আহিছোঁ জানো? মোক ভাত এগাল বাঢ়ি দেগে, ভাত এগাল খাই লওঁ, মেডিকেললৈ ওলাই লওঁ। বিৰাট বিষাইছে নহ'লে মই যাওঁ বুলি নকলোৱেহেঁতেন মেডিকেল। এতিয়া যাবলৈ বাধ্য হৈ পৰিছোঁ আৰু মই গোটেই কঁকাল ভৰি বিষ হৈ গৈছে। বয় ভিতৰলৈ বয়। মই চব্জি আনিছোঁ তোৰ কাৰণে, ডালিম, আপেল, কিমান ফ্ৰুটছ আনি দিছোঁ নহয়, কিমান ফল মূল আনি দিছোঁ। খাবি আৰু ধুনীয়াকৈ। তোৰ কাৰণে কাপোৰ এযোৰ আনিছোঁ, চিলাই মেলি লৈ আহিছোঁ জানিছ। ইয়াত আকৌ ক'তনো চিলাবিগে বুলি। আৰু বোৱাৰী তোমাৰ কাৰণে লৈ আহিছোঁ, ভাইটিৰ কাৰণে লৈ আহিছোঁ। এবাৰ আকৌ পূজাত আহিব নাপালোঁ নহয়। দিৱালীটো আহিম বাৰু যদি হয়। এবাৰ দিৱালীও পতা নহ'ব, উকা আৰু হ'লেও সৰু ল'ৰা ছোৱালীখিনিনো কিনো জানে। কিছুমানৰ কাৰণে সৰুৱে ৰমেনৰ পুতেকহঁতৰ কাৰণে, কাৰোবাৰ কাৰণে ৰমেনৰ নাতিয়েকখিনিৰ কাৰণে, মানে ৰমেন খুৰাৰ নাতিয়েকহঁতৰ কাৰণে লৈ আহিব লাগিব আৰু ফটকা চটকা জিলি মেলি কিবা কিবি অকণমান। নহয় আমিনো ডাঙৰখিনিয়ে কিটো পাতিম আৰু দিৱালী। বল ভিতৰলৈ বল মা, ভাত খোৱাই নাই তই এতিয়ালৈকে। বাঢ়ি দিওঁগৈ বল, মই ভাত কেইটামান বাঢ়ি কেনে, নহ'লে ৰাস্তাতে খাই ল'বি ভালকৈ, হোটেল এখনত ভালকৈ খাই ল'ব পাৰিবি মাংসৰ লগত। বল। মই যাবলৈ নাই, নিজৰ মাক লৈ মেলি নিজে মেডিকেল কোন মেডিকেলত দেখাওঁগৈ। মই ওলাই থাকিবলৈ নাই আৰু, কাপোৰ কানি নাই মোৰ কাৰণে যি আনিছে তাতে থৈ দিয়ক। মই এই ওচৰৰে ঘৰৰ পৰা আহোঁগৈ, কাম এটা আছে মোৰ। নিজে যি খাই বনাই মেলি খাব দেই, বেলেগৰ মানুহ নহয়, ঘৰৰে ছোৱালী। ওলাই যোৱা জীয়ৰী যেতিয়া নিজৰ সম্পূৰ্ণ অধিকাৰ আছেই। মই সেইবিলাক অধিকাৰ নিদিলেও ল'বই আৰু কাঢ়ি মেলি। মোৰ তাত মাতিবলৈ নাই বাৰু, যি লাগে লৈ ল'ব, যি আছে তাতে বিচাৰি ল'ব, মাৰক সুধি ল'ব, যি আছে। মই আহিছোঁ আৰু মেডিকেল লৈ যাব। ঘৰ চৰ তলা মাৰিবলৈ নাই, বাঁহৰ দৰ্জা, এক গোৰ মাৰিলে চুৰিয়ে গোটেই বস্তু লৈ যাব পৰা হৈ আছে। হ'ব, মই যাওঁ, আপোনালোকে ভিতৰলৈ যাওক আৰু। মাজনী, বোৱাৰীৰ কথাত তই এনেকৈ কৈ বেয়া নাপাবি দেই। সি এনেকুৱাই, মোকো এনেকৈ কথা কয়। কেতিয়াবা যে বিৰাট দুখ লাগে জাননে? তোৰহে বৰকৈ মনত পৰে তেতিয়া। তই যে কৈছিলি মোৰ লগলৈ বল বুলি, মই যে নগ'লোঁ, সেইটো কথা মনত পৰে। মই তোৰ লগলৈ গ'লেগৈ যোৱাগৈহেঁতেন মই ইমান কথা শুনিব নাপালোঁ হয়। সদায় মোক এই ব্যৱসায়ৰ কাৰণে মূলধনৰ কথা লৈ টকা পইচাৰ কথা লৈ কথা শুনাই থাকে। তইতো দেখিছ কিমান কষ্টৰে তহঁতকেইটাক চহৰত পঢ়াইছিলোঁ মই, দিন হাজিৰা কৰি। তাতকৈতো নোৱাৰিলোঁ আৰু মই তহঁতৰ কাৰণে মূলধন গোটাই দিবলৈ। তোৰ বিয়াখনো ভালকৈ পাতি দিব নোৱাৰিলোঁ। তই বেয়া নাপাবি আৰু। সেইটো জীৱন জনমত মোৰ এইটোৱে দুখ থাকি গ'ল যে তহঁতকেইটাক মই একো এটা বস্তু ভালকৈ দিব নোৱাৰিলোঁ। হ'ব দেচোন মা, মই সেইবিলাক কথা ভাবি থকা নাই। তই আমাৰ কাৰণে কি টকা পইচা অকলে দিয়া নাই, বাকী কি দিয়া? চব দিছ তই আমাক। চব যিমান দিব লাগে টকা পইচাৰ বাহিৰে চব দিছ। আৰু টকা পইচানো আৰু কিনো, আমাক এনেকৈ দৰকাৰ নহৈছিলেচোন। ইমান কষ্টৰে চহৰত পঢ়ালি,
আজিকালি দিনত সেইটো সম্ভৱ নহয় জাননে? ইমান কষ্টৰে পঢ়াইছ তই আমাক। দেখাই দেখিছে নহয় গাঁৱৰ মানুহে। চহৰত বাপ দেউতা নথকাৰ পিছতো তই আমাক পঢ়াব পাৰিলি। চহৰত দুটাকে ল'ৰা ছোৱালী চহৰত পঢ়োৱাটো বহুত ডাঙৰ কথা মা। তোক লৈ আমি গৌৰৱ কৰোঁ। তই আমাৰ কাৰণে যিখিনি কৰিছ নহয়, আমি জীৱনত পাহৰিব নোৱাৰোঁ জাননে? কেতিয়াও নাপাহৰোঁ। আৰু বোৱাৰী এতিয়া বুজি পোৱা নাই। মই দি দিম টকা 2 লাখ মান দি দিম, টমটম কিনি দিম, দোকানটো বনাই দিম, বস্তু ভৰাই দিম। সিহঁতিও ভাল হ'ব দে, বোৱাৰীও তোক ভাল ব্যৱহাৰ কৰিব দে। কৰিবই দেচোন, বেলেগৰ ছোৱালী আগৰ পৰা সুখত থকা, এতিয়া টকা পইচাৰ অভাৱ হৈছে সেইটো ক'বই। আৰু ভাইটিৰ স্বভাৱটো সলনি কৰিব লাগিব। এনেকৈ থাকিলে মানে নহ'ব। মই সেইদিনাখন তোৰ বেমাৰ দেখাবৰ কাৰণে 10,000 টকা দি পঠিয়াইছোঁ মা, সঁচাকৈ কৈছোঁ। মই দি পঠিয়াইছোঁ। সি বেমাৰ দেখি এনে পইচাটো ক'ত কি কৰিলে নাজানো। টমটম কিনি দিম, লোকৰ ঘৰত দিন হাজিৰা কৰিবলৈ যাবলৈ নালাগে। আৰু তাৰ যোনকেইটা লগৰে সেইকেইটাৰ পৰা আঁতৰাব লাগিব তাক, নহ'লে বিপদ আছে। আৰু বল ভিতৰলৈ বল, ভাত অকণমান খাই ল'বি বল, নহ'লে ফল মূল অলপ খাই ল'বি। বল ধৰি দে মোক, নোৱাৰোঁ পটককৈ উঠিবলৈ। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।